মই যেতিয়া প্ৰথম বুলবুলাক প্ৰথমবাৰৰ কাৰণে লগ পাওঁ মই তেতিয়া মোক দেখিয়ে মানে আঁতৰৰ পৰা দেখিয়ে মোক বুলবুলাই এটা নামেৰে মাতিছিলে ৰেখাশ্ৰুতি বুলি মাতা নাছিলে আঁতৰৰ পৰা দেখি মাতিছিলে যে আহা চেনি মই ভাবিছো মই মোক মাতিছে নে কাক মাতিছে মই পিছফালে ঘূৰি চাইছো তেতিয়া মই কাক মাতিলে মই দাদা তোমাকে মাতিছো আহা চেনি মই বোলো চেনি তাৰপিছত যেতিয়া সুধিলো আপুনি কিয় তেনেকে মাতিলে কৈছে ঐ খাপলা ধাৰাবাহিকখনত তোমাৰ নামটোৱে হ'ল চেনি মই বোলো হয় নেকি তেতিয়ালৈকে মই নাজানো যে মোৰ নামটো যে চেনি মোক মই অসমৰ মানুহে যে মোক চেনি হিচাপে জানিব আজিও এতিয়াও চেনি হিচাপেই জানে এতিয়াও তেনেকেই জানে আজি চিৰিয়েলখন শেষ হৈ যোৱাৰ পাছতো মোৰ গাঁওখনৰ কথা মই ক'ব লাগিব মোৰ গাঁওখন মানে সাংঘাতিক ধৰণে কালচাৰেল দিশত এক্টিভ বিৰাট মোৰ দালাং গাঁওখনৰ কথা কৈছো বা সেই অঞ্চলটোতে গোটেইখিনিৰ আৰু গোটেই দালাং গাঁওখনি বুলিয়ে নহয় এইখিনি যিখিনি আছে বোৰকাপানী টাপা কিন্তু খুব ধুনীয়া এটা কালচাৰেল তেওঁলোকে ধৰি ৰাখে গতিকে মই সৌভাগ্যৱতী যে মই তেনেকুৱা এখন গাঁৱত জন্ম পাইছো য'ত মই সুবিধা পাইছো আচলতে সৰুৰে পৰা বিহু নাচ শিকিছো মোৰ ঘৰৰে দাদাসকলে তেওঁলোকে বিহুত ঢোলত মোক নচুৱাইছে সৰুৰে পৰা বা তেনেকে নাটক কৰিবলৈ এখন মঞ্চ পাইছো নাচিবলৈ এখন মঞ্চ পাইছো তেনেকে মোৰ গাঁওখনৰ পৰাই প্ৰথম আৰম্ভণি আৰু মোৰ মা দেউতা মোৰ প্ৰথম শিক্ষাগুৰু গতিকে অভিনয় শিকাইছে কেনেকে এক্টিং কৰিব লাগে কি কৰিব লাগে এনেকে গৈ গৈ মানে লগতে নিজৰ পঢ়া শুনাখিনিও কৰি গৈছো তাৰ মাজতে সেইকাৰণে কওঁ যে সকলোৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগে প্ৰেম থাকিব লাগে মানে এই যে মৰম ভাল পোৱা এতিয়া আপুনি মোৰ কোন নহয় আপুনি মোৰ তেজৰ সম্পৰ্কীয় বা নহয় কিন্তু আপোনাৰ লগত মনৰ সম্পৰ্ক আছে ন মোৰ সেইটোৱে ডাঙৰ কথা সম্পৰ্কতকে সদায় মনৰ সম্পৰ্কটো বেছি ডাঙৰ গতিকে এই আপোনপৰ কোনো নাই এইটো কথা মই চবতে কওঁ আপোনপৰ কোনো নাই আমি সকলোৱে আপোন সকলোকে নিজৰ কৰি ল'ব লাগে বুটৰ দালিখিনি এতিয়া বুটৰ দাইলখিনি দি দিলো দেই প্ৰেম মানে গোটেই পৃথিৱীখন আচলতে মোৰ কাৰণে দেই আৰু আমি ইজনে সিজনে মই এইটো কোৱা নাই যে প্ৰেমিক প্ৰেমিকাৰ প্ৰেম সেইটো হিচাপত কোৱা নাই আমি ইজনে সিজনৰ প্ৰেমৰ দোলেৰে বান্ধ খাই আছো কাৰণে পৃথিৱীখন পৃথিৱী হৈ আছে যদি প্ৰেম নাথাকিলে হয় পৃথিৱীখন কেতিয়াবাই ধ্বংস হৈ গ'ল হয় নমস্কাৰ আপোনালোক সকলোকে মই ৰিজুৱে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি আমাৰ পাকঘৰত উপস্থিত আছে আপোনালোকৰ সকলোৰে চিনাকি চেনি আচলতে সকলোৱে চেনি বুলি ক'লে চিনি পায় যিহেতু সেই কাৰণে মই চেনি বুলিয়ে কৈছো কাৰণ তেওঁৰ নামটো তেওঁ নিজে ক'ব আচলতে চেনিৰ প্ৰকৃত নাম কি চেনি নাম ক'লে সকলোৱে চিনি পাব সেইটো কাৰণে মই চেনি বুলিয়ে কৈছো তেতিয়াহ'লে আহকচোন আমি পাকঘৰৰ পৰা সকলোৱে একেলগে চেনিৰ লগত আজি চিনাকি হওঁ নমস্কাৰ তোমাক আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো থ্যাংক ইউ বা বহুত বহুত ধন্যবাদ মোৰ নিচিনা সাধাৰণ মানুহগৰাকীক আপোনালোকৰ ইমান ধুনীয়া অনুষ্ঠান সাধাৰণ কোন সেইটো আমাৰ ৰাইজে জানে সেইটো কাৰণে মই নকওঁ আৰু বিশেষকৈ তেতিয়াহ'লে চেনি আমাৰ পাকঘৰলৈ আহিছে যেতিয়া আমাৰ ফালৰ পৰা প্ৰথমেই অকণমান মৰম যাচো আহক বহুত ভাল লাগিছে আজি তুমি ইমানখিনি আমাক মানে সময় দিবলৈ আহিছা আৰু এটো সকলোৰে পৰিচিত আমাৰ জুবিনদাৰ খুব মৰমৰ নাহৰ আৰু তোমালৈ বুলি যাচিলো তেতিয়াহ'লে আহা বহুত কথা পাতিম আজি ধন্যবাদ বা বহুত ভাল লাগিল আপোনালোকৰ ইমান সুন্দৰ অনুষ্ঠানটোলৈ মোক আমন্ত্ৰিত কৰি অনাৰ বাবে তোমাকো ধন্যবাদ আমি বহুত হাঁহিলো দে অফ কেমেৰা বা বিৰাট জমনি হয় জানহক আজি মই যি হয় আপোনালোকৰ মৰম আশীৰ্বাদত আৰু বাৰ চেনেলটোৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক মই সেৱা জনাইছো শ্ৰদ্ধা নিবেদিছো মোৰ মাৰ ঘৰ চাংচাৰী দালাং গাঁৱত আৰু মই বিয়া হৈছো বাইহাটা চাৰিআলি আগদলাত আৰু আজি বা ওচৰৰে হয় গমে পাইছে বহুত দিনৰ পৰা আমি মানে কন্টেক্ট কৰি আছো কিন্তু মিলাব পৰা নাই ঈশ্বৰৰ কৃপাত আজি খুব সুন্দৰকে সময়খিনি মিলি আহিল নহয় জানো বা সময় বোলা বস্তুটো বৰ বেলেগ নহয় জানো যেতিয়া মানে য'ত যাক লগ পাব লাগে তাতে লগ পাব আৰু সেইটো হয় আৰু মোৰ ঘৰত আছে মোৰ মাহঁতৰ ঘৰত আছে মা দেউতা আৰু মোৰ ভন্টি আৰু মোৰ মানে মোৰ স্বামীৰ ঘৰত মোৰ শহুৰ দেউতা শাহু মা মোৰ স্বামী এজনে ল'ৰা মোৰ টিকলুটো মোৰ বাবা 4 বছৰ হৈছে মাতৃ হলো এতিয়া আৰু এওঁৰ বা দুজনী তেওঁলোক বিয়া হৈছে আটাইখিনি খুব মৰমীয়াল আৰু মোক খুব সুন্দৰকে তেওঁলোকে ৰাখিছে মৰমেৰে আজি মোৰ স্বামীও আহিছে লগত মোৰ বাবা আহিছে আৰু তেওঁ আচলতে বা ইমান মোক সকলো কথাতে ইমান সাপোৰ্ট দিয়ে
যাৰ কাৰণে আজি মই হৈ থাকিবলৈ পাইছোঁ আৰু মোৰ শহুৰৰ ঘৰখনৰ কথা মই ক'বই লাগিব মা দেউতাই খুব মৰমত ৰাখিছে নিজৰ ছোৱালীৰ নিচিনাকে আৰু সৰুৰে পৰা মোৰ মাহঁতৰ ঘৰখনৰ মা দেউতাই মোক সৰুৰে পৰা ইমান সঁহাৰি জনাইছে মোৰ কাৰণে তেওঁলোক ভগৱান যা নহওক তাৰপিছতে আৰু এজন মোৰ মনে ভাল লগা খুব আচলতে হিয়া উজাৰি ভাল পাওঁ সেইটো ল'ৰা হ'ল মোৰ ভাইটি একেবাৰে মৰমৰ ভাইটি হিৰক ইয়াতে বহি আছে খুব সুন্দৰকে জানো হিৰকক চিনি পায় বাহিবাদক হিৰকক চিনি পায় খুব ভাল মানে ভাল কি আৰু মানে ভাষা নাই ইমান ধুনীয়া মানে কৃষ্ণ গোসাঁই আমাৰ ন ধুনীয়াকে বাঢ়ি যায় হিৰকক সকলোৱে চিনি পায় অৱশ্যে খুব মৰমৰ হিৰক আৰু মোৰ সম্পৰ্ক আজিৰ পৰা বহুত 15 বছৰ মান আগৰ গতিকে সি মোৰ খুব মৰমৰ ভাইটি মোতকৈ বহুতখিনি সৰু আৰু হিৰকৰ ঘৰখনৰ লগতো মোৰ ভাল যা নহওক আৰু লগতে কেমেৰাৰ পিছফালে থকা আমাৰ ভাইটি ঋতু খুব মৰমীয়াল গতিকে ভাল লাগিছে আৰু বা আপোনাৰ পৰিয়ালটো আহি যিখিনি দেখিলো দাদা ইমান আপোনাক চাপৰ্ট দিয়ে বাপৰে জুই ধৰি দিছে দাদাই তাৰ পাছত আৰু ইটো সিটো কি ধুনীয়াকে মানে যোগাৰ কৰিছে মোৰ দেখি খুব ভাল লাগিছে সঁচাই আৰু মাইনা ভাল লাগিছে আপোনাৰ শাহুমা আটাইখিনি খুব ভাল লাগিছে এটাই আশা কৰো আপোনালোক সকলোৱে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক খুব সুন্দৰকে থাকক হাঁহি থাকক খুব ধুনীয়া সকলোৰে ফেচ খুব ধুনীয়া দাঁত বিলাক উলিয়ালে হাঁহি থাকক হাঁহিয়ে জীৱনটোনো কি আছে ন আচলতে কি জানেনে আজি আপোনালোকক চেনিক মাতি অনা মেইন কাৰণটো সেইটোৱে কাৰণ আপোনালোকে খাপলাঙত আপোনালোকে চেনিক চাই কিমান হাঁহিছিল আৰু আজি এই পাকঘৰৰ মজাৰ পৰা আপোনালোকে সিমানেই হাঁহিব লাগিব আৰু বহুত আমি কথা পাতিম তেতিয়াহ'লে পোনপ্ৰথমে আমি কেৰাহীখন পাতি থওঁ তাৰপিছত কথা পাতি থাকো হয় তুমিতো জানাই পাকঘৰলৈ অহা মানে ৰন্ধাবলৈ ঢেকি বোলে স্বৰ্গত গলেও বোলে কাম একে এতিয়া চেনি যেতিয়া আহিছে এইফালে গৃহিণী হৈ তাৰপিছত মানে মাতৃ সকলো ফালৰ পৰা একদম পৰিপূৰক তো এতিয়াতো পাকঘৰত আহিলে বনাব লাগিব এতিয়ানো পাকঘৰতনো কিনো বনাবা আমাৰ পাকঘৰ দৰ্শকসকলক অকণমান কৈ দিয়া হয় আজি আচলতে মই বাৰ পাকঘৰ অনুষ্ঠানটোত পাকঘৰত আৰু মই বনাবলৈ লৈছো মাছৰুম বিলাহী দেখিছে বিলাহী কাটি লৈছো সৰু সৰুকে আৰু এয়া বুটৰ দাইলেৰে মাছৰুম বনাম বুটৰ দাইলখিনি অলৰেডি সিজাই লোৱা হৈছে আৰু এইটো কেঁচা মাছৰুম আমি বইল কৰি লৈছো এইটো খুব সুন্দৰকে সৰু সৰুকে কাটি লৈছো তাৰ পাছত আদা নহৰু এইটো হ'ল আদা নহৰু এইখিনি দুটা জেগাত ৰাখিছো গতিকে এইখিনিৰে আমি আজিৰ এইটো বনাম আৰু আমাৰ যিখিনি আজি মানে তেওঁ মানে হেৰি মাছ মাংস নাখায় হয় যিহেতু সেইটো কাৰণে ইমান ধুনীয়া হৈ আছে মাছ মাংস খালে ভাল নহয় যে আমি মাছ মাংস খাবলৈ এনেকুৱা হৈ গৈছে মানে উপায় নাই বাৰু যে কি নহওক কি কৰিম আৰু মানে ভাল লাগে আৰু নিৰামিষ খাওঁ মাছ মাংস নাখাওঁ যিহেতুকে গতিকে মাছৰুমটো ভাল লাগে মায়ে কৈছিলে বায়ে কৈছিলে কি বনাব বা আপোনাৰ নিচিনাটো বনাব নাজানো আৰু নিৰামিষ যোনে বনাই না বহুত টেষ্টি বনাই মই জানো নিৰামিষ বনোৱা মানুহ বহুত টেষ্টি বনাই নাজানো আজিৰ অনুষ্ঠানটো যিসকলে চাই আছে যিসকল গৃহিণীয়ে চাই আছে তেওঁলোকেতো বহুত এক্সপাৰ্ট মই জানো মানে ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব আৰু বিচাৰো যে কিবা যদি ভুলো হয় যে এইটো ৰেচিপি আৰু এনেকে বনালে ভাল লাগিব আঙুলিয়াই দিলেও ভাল পাম কাৰণ আমি শিকিবলৈ কাৰণে আছো গতিকে আমি মৃত্যুৰ আগমুহূৰ্তলৈকে সকলোৰে পৰা শিকি যাব লাগিব নহয় জানো গতিকে ভুল হলে শুধৰাই দিব আঙুলিয়াই দিব আৰু আমি আজিৰ অনুষ্ঠানটোত আজিৰ এই ৰেচিপিটোৰে আমি আৰম্ভ কৰিবলৈ ওলাইছো তেতিয়াহ'লে এইফালে কেৰাহীটো গৰম হৈ থাকক তাৰ আগতে আমি কিছু কথা পাতি লওঁ হয় মই আজি ৰেখা শ্ৰুতি আৰু গম পালে ৰেখা শ্ৰুতি নাম হয় আচলতে চেনি বুলি ক'লে আচলতে মই জানো আমাৰ ৰাইজে চেনি বুলি ক'লেহে ভাল পাব এইটো সঁচা কথা বাৰু যে কি নহওক মই ৰেখা শ্ৰুতি নামটো বহুত দীঘল তো তেনে মই ৰেখা বুলিয়ে কৈছো ৰেখা বুলি কৈছো শৰ্টকে কাটি দিছো মই কটাটো এক্সপাৰ্ট বাৰু সেইবিলাক বহুত কাহিনী আপোনালোকৰ লগত পিছত পাতিম তাৰপিছত এতিয়া মই ৰেখাক এতিয়া পোনপ্ৰথমে সুধিম তুমি এই অভিনয়ৰ জগতলৈ যে আহিলা আচলতে তুমি কিমান মানে সৰু বয়সৰ পৰা আচলতে অভিনয় শিকিছিলা নে মাজমজিয়াত আহিলা সেই বিষয়ে পোনপ্ৰথমে মই অকণমান জানিব বিচাৰিম বা মোৰ আচলতে মোৰ ঘৰখন মোৰ মাহঁতৰ ঘৰখন মোৰ দেউতা
খুব ভাল লোকগীতৰ শিল্পী মোৰ মাও এটা সময়ত লোকগীত এনেকে গান গাইছিলে মোৰ দেউতাটো এতিয়াও মানে মোৰ দেউতাই মানে সব মিউজিকে বজাব জানে দুতৰা তবলা ঢোল বা হাৰমনিয়াম মানে মই জন্মৰ পৰাই দেখি আহিছো আৰু মোৰ পেহী ৰুণুনাথ শৰ্মা ৰুণুনাথ নাগাৰা নামৰ ভাল এগৰাকী পাঠক গতিকে মই জন্মৰ পৰাই মই তেনেকুৱা এটা পৰিৱেশ মই ঘৰত দেখিছো আৰু তেনেকে ময়ো সেই জানা হোৱাৰ পৰাই মাত ফুটাৰ পৰাই মানে বিলতে হালিছে গছে গছে পাতি দিলে তেনেকে গান গাইছিলো ইন্টাৰেষ্ট মই আচলতে মোৰ গানত ইন্টাৰেষ্ট আছিলে আপুনি জানেনে মই যে কেতিয়াবা অভিনেত্ৰী সমূহ হ'ব না গানো শুনিব পাম এতিয়া আৰু বুঢ়া হাইফাই মাত ধৰলি কি হ'ব এনেকুৱা হৈছে যিয়ে নহওক আমিতো শুনিমেই গান যদি কোনোবা গাব জানো বুলি কয় নহয় খাই নাযায় আৰু নে কি কয় হয় হয় গানটো আচলতে চৰ্চাৰ বস্তু চৰ্চা হৈ থাকিলেহে মানে এইটো ধুনীয়া হৈ থাকিব এতিয়া মানে সুৰত নহয় বেসুৰীয়াও হৈ যাব পাৰে কাৰণ চৰ্চা নাই এতিয়া পাকঘৰৰ মজিয়াত আমি সকলো ৰান্ধনি মানে বনাই বনাই কিবা কিবি আৰু ভাত বনাই থাকোতে সেনেকে গান গোৱা যায় বাথৰুমত এটলিষ্ট বেলেগ নহলেতো বাথৰুম ছিংগাৰ হয় ন আমি বাৰু যে কি নহওক তাৰ পাছত হয় বা তেনেকে মোৰ সৰুৰে পৰা এটা ইন্টাৰেষ্ট আছিলে আৰু তেনেকে গৈ গৈ স্কুলৰে পৰা হওক মানে সৰু সৰু নাটক বিলাক কৰিছিলো গাঁৱতে আৰু মোৰ গাঁওখনৰ কথা মই ক'ব লাগিব মোৰ গাঁওখন মানে সাংঘাতিক ধৰণে কালচাৰেল দিশত এক্টিভ বিৰাট মোৰ দালাং গাঁওখনৰ কথা কৈছো বা সেই অঞ্চলটোত গোটেইখিনিৰ আৰু গোটেই দালাং গাঁওখনেই বুলিয়ে নহয় এইখিনি যিখিনি আছে বোৰকাপানী টাপা কিন্তু খুব ধুনীয়া এটা কালচাৰেল তেওঁলোকে ধৰি ৰাখে গতিকে মই সৌভাগ্যৱতী যে মই তেনেকুৱা এখন গাঁৱত জন্ম পাইছো য'ত মই সুবিধা পাইছো আচলতে সৰুৰে পৰা বিহু নাচ শিকিছো মোৰ ঘৰৰে দাদাসকলে তেওঁলোকে বিহুত ঢোলত মোক নচুৱাইছে সৰুৰে পৰা বা তেনেকে নাটক কৰিবলৈ এখন মঞ্চ পাইছো নাচিবলৈ এখন মঞ্চ পাইছো তেনেকে মোৰ গাঁওখনৰ পৰাই প্ৰথম আৰম্ভণি আৰু মোৰ মা দেউতা মোৰ প্ৰথম শিক্ষাগুৰু গতিকে অভিনয় শিকাইছে কেনেকে এক্টিং কৰিব লাগে কি কৰিব লাগে এনেকে গৈ গৈ মানে লগতে নিজৰ পঢ়া শুনাখিনিও কৰি গৈছো তাৰ মাজতে এইবিলাক কৰি যোৱাৰ লগতে নিজৰ পঢ়া শুনাখিনিতো মই সমানে গুৰুত্ব দি গৈছো আৰু মই আচলতে MA কমপ্লিট কৰিছো অসমীয়া বিভাগত জানহক তাৰপিছত মোৰ অভিনয়ৰ প্ৰতি বেছি আগ্ৰহী হলো মই ধৰক মই 2007 চনত মেট্ৰিক দিছো তাৰ 2004-05 চন মানৰ পৰা মানে মোৰ অলপ মানে ভাল লাগে আৰু যে নাটক কৰি ভাল লাগে বা এইবিলাক অভিনয় তেতিয়া আৰু দূৰদৰ্শনৰ চিৰিয়েল বিলাক আহিলে দূৰদৰ্শনৰ চিৰিয়েল বিলাক কৰিছিলো তাৰপিছত VCD আছিলে সেই সময়ত 2004-05 তেতিয়া বাৰু আমি আৰু মোৰ সৰু মানে মোৰ যিসকল আমাৰ ওচৰৰ কিছুমান খুৰা দাদা তেওঁলোকে এখন দুখনকে সৰু সুৰাকে VCD বনাব ললে তেতিয়া ক'লে মাজনী খুব ধুনীয়া দেখোন এক্টিং কৰিব জানা কৰচোন আমাৰ লগত অলপ এক্টিং কৰ এনেকে ক'লে তেনেকে কৰিলো ইখনৰ পিছত সিখন সেনেকে অকমান ইখনত দেখি সিজনে মাতা হল সিজনৰ এনেকে মোৰ ইন্টাৰেষ্টটো বাঢ়ি গল ৰাইজে যেতিয়া ভাল পাবলৈ ললে তেনেকে গৈ 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 এটা সময়ত ৰঙৰ চিৰিয়েল কৰিলো শুক্লা মেঘৰ চাহ তাৰ পাছত FIR শাহু বোৱাৰী তেনেকুৱা ধৰণৰ নন্দিনী বুলি মেগা চিৰিয়েল এখন কৰিলো তেনেকে ঈশ্বৰৰ কৃপাত আচলতে মই যিখিনি কাম কৰিছো নিমিত্তহে মাত্ৰ দেই যিখিনি কৰা গৈছে আৰু কিন্তু সেই ভাল ভাল কাম চিৰিয়েল কেইখনমান কৰাৰ পাছত মোক এটা সময়ত কি হ'ল এই আজিৰ পৰাতো বহুত বছৰ হ'ল 7-8 বছৰে হৈ গ'ল মানে বুলবুল হুছেইন ডাঙৰীয়া বুলবুলাই মোক ফোন কৰিলে যে ৰেখাশ্ৰুতি মই বোলো হয় দাদা তুমি এইটো ভাল দেখোন হেৰিও কোৱা হে আমাৰ যিটো আমাৰ লয়াৰ আছামৰ যিটো কামৰূপীয়া কথিত ভাষা আমাৰ ঐ খাপলা ধাৰাবাহিক এখন মানে আমি কৰিবলৈ লৈছো মেগাত ৰঙত গতিকে তোমাৰ কাৰণে এটা কেৰেক্টাৰ ৰাখিছো তুমি মানে কৰা মই তেতিয়া ভাবিলো কৰিব পাৰিলেতো ভালে মেগা চিৰিয়েলখনত কাম তাতে আমাৰ এইটো ভাষা প্ৰিয় তাৰপিছত দাদাই তেনেকে মাতিলে মোক যে আমি আলোচনা কৰো কথাটো কেনেকে কি যে আমিও কাম কৰিবলৈ লৈছো যিহেতুকে তাৰপিছত মই দাদাৰ ওচৰত গলো মই এইটো প্ৰত্যেকটো ইণ্টাৰভিউতে মই এইটো কথা কওঁৱে আজিও কৈছো মই যেতিয়া প্ৰথম বুলবুলাক প্ৰথমবাৰৰ কাৰণে লগ পাওঁ মই তেতিয়া মোক দেখিয়ে মানে আঁতৰৰ পৰা দেখিয়ে মোক বুলবুলাই এটা নামেৰে মাতিছিলে ৰেখাশ্ৰুতি বুলি মাতা নাছিলে আঁতৰৰ পৰা দেখি মাতিছিলে যে আহা চেনি মই ভাবিছো মোক মাতিছে নে কাক মাতিছে মই পিছফালে ঘূৰি চাইছো তেতিয়া মই কাক মাতিলে মই বোলো দাদা তোমাকে মাতিছো আহা চেনি মই বোলো চেনি তাৰপিছত যেতিয়া সুধিলো আপুনি কিয় তেনেকে মাতিলে কৈছো তোমাৰ ঐ খাপলা ধাৰাবাহিকখনত তোমাৰ নামটোৱে হ'ল চেনি মই বোলো হয় নেকি তেতিয়ালৈকেতো মই নাজানো যে মোৰ নামটো যে চেনি অসমৰ মানুহে যে মোক চেনি হিচাপে জানিব আজিও এতিয়াও চেনি হিচাপেই জানে এতিয়াও তেনেকেই জানে আজি চিৰিয়েলখন শেষ হৈ যোৱাৰ পাছতো
তাৰ পাছত আৰু মই ভাবিলো চেনিমা আমাৰ অসমৰ এটা খুব মৰম লগা নাম নহয় একদম গাঁৱৰ একদম প্ৰকৃত মানে এটা শব্দ মৰম লগা শব্দ বুলি ক'ব লাগিব এটা শব্দ তাৰ পাছত মই তেতিয়া ক'লো মোৰ নামটো নাই তোমাক দেখাৰ লগে লগে মোৰ সেইটো নাম মানে দাদাই ভাবি থকা নাই বোলে যে মোৰ নামটো কি হ'ব মানে নামটো দি থৈছে কেৰেক্টাৰটো হ'ব আৰু কিবা এটা ভালেই হ'ব এনেকুৱা ভাবি থৈছে নামটো প্ৰথমতে দি দিলে মানে চেনি বুলি তাৰপাছত মোৰো ভাল লাগিলে তাৰপাছত বুজাই দিলে যে এনেকে অলপমান হেৰি কৰিম দিয়া ফ্ৰক চক পিন্ধাই মানে এনেকে গাঁৱৰ যিটো একদম পিয়ৰ গাঁৱৰ যিটো আগৰ ছোৱালীবিলাকে যে ফ্ৰক চক পিন্ধি লিপষ্টিক মাৰি এনেকে চাইকেল বাটলু গুটি লৈ সেই কেৰেক্টাৰটো তুমি কৰিব লাগে কি ধুনীয়া কেৰেক্টাৰ আছিল ন একদম মই সৌভাগ্যৱতী যে মোক সেইটো কেৰেক্টাৰ আজি তোমাক অসমৰ মানুহে চিনি পায় হয় বা মই সৌভাগ্যৱতী বুলি ভাবো যে মোক তেনেকুৱা ধৰণৰ এটা চৰিত্ৰত মোক বাছনি কৰা হৈছিলে আৰু তুমি সেইটো খুব ধুনীয়াকে ফুটাই তুলিছিলা মানে একদম তোমাক খাপ খাই গৈছিলে কিন্তু খুব নেচাৰেল নিচিনা যে কোনো এনেকুৱা লগা নাছিল যে এইটো আৰ্টিফিচিয়েল তেনেকুৱা লগা খুব নেচাৰেলি খুব ধুনীয়া লাগিছিল মানে হয় নাজানো বা সকলোৰে মৰম আশীৰ্বাদ আৰু এফালে কেৰাহীটো গৰম হৈছে কিন্তু ফুটি যাব নহলে ন কেৰাহীটো তেলটো দি দিওঁ নেকি বা এতিয়া আমি কথাৰ মাজতে আমি ৰান্ধাৰ এইটো আৰম্ভ কৰি দিওঁ নহয় জানো এফালে মানে কেৰাহী ফুটি যাব নহয় কেৰাহীটো ৰেচিপিটো চাবলৈ ৰৈ আছে ন এফালে তেল দি দিলে দেই আজি খুব এটা আনকমন ৰেচিপি আপোনালোকে হয়তো খাই পাব পাৰে কিন্তু মই কিন্তু বুটৰ দালিৰ লগত মাছৰুম খোৱা নাই দেই একদম সঁচা কথা মই একদম খোলাকে কৈছো মই খোৱা নাই আৰু নতুন ৰেচিপি আৰু মোৰ সেইটোৱে কাম আপোনালোকে জানে নতুন নতুন দৰ্শকৰ হাতে নতুন নতুন আলহীৰ হাতে মই আকৌ খাওঁ এতিয়া আপোনালোকক কৈছো বেয়া নাপাব দেই পিছে পৰে আপোনালোককো খুৱাম বাৰু এফালে তেলটো গৰম হৈয়ে গ'ল এতিয়া পিঁয়াজখিনি দি দিলো আপোনালোকৰ চাগে খাওঁ খাওঁ লাগিছে ন তাতে চেনিয়ে বনাইছে আৰু চেনি মাৰি দিছে জানিছে বাৰু যে কি নহওক আপোনালোকেতো খাবলৈ নাপায় আপুনি অকল চেনি দিব পাৰিব কমেণ্টত বা সঁচাকে ভাল লাগিছে মানে চৌকা কেইটাও ইমান ধুনীয়াকে কৰি লৈছে ন আৰু ইমান ধুনীয়াকে ডিজাইন মই কৰিছো দেই চৌকা কেইটা বেলেগৰ থাকিব পাৰে মানে কপিৰাইট লাগিলে উপায় নাই আৰু কিন্তু মোৰ ভাল লগা কাৰণে এনেকৈ বনাব দিছো ভাল লাগিছে সঁচাই আজিকালি মানে কি হয় ন মই এই খুব ভাল লাগে ন আগৰ দিনবোৰ আগৰ দিনলৈ ঘূৰি যাবলৈ মন যায় ন তাকে এই যে মানুহে আমাৰ আইতাহঁতে চৌকাত বনাইছিলে বেমাৰ আজাৰো কম আছিলে মানুহৰ এতিয়া এলেহুৱা আৰু এই মানে লোহাৰ কেৰাহী খুব ভাল দেই ইয়াৰ মাজতে মই প্ৰথম কুৱেশ্যনটোৱে সুধি দিওঁ আচলতে আপোনালোকে পিছত আপোনালোকৰ চেনি মানে ভিনদেউজনক দেখিব কিন্তু আজি বোলে নোলাই বোলে বা কিবা প্লেনিং কৰিছে নে খোল খালি বিলাকক দেখুৱাবলৈ মন কৰা নাই সেইটো আৰু আপোনালোকে জানিব বাৰু এদিন দুইজনে বহিব বোলে তেতিয়া ধুনীয়াকে দেখাবা খুব হেণ্ডচম হয় আপোনালোকে হয়তো ক'ৰবাত হয়তো ভিডিঅ'ত যদি দেখিছে এইটো মই ক'ব পৰা নাই বাৰু খুব হেণ্ডচম হয় আপোনালোকে একদম হিৰোইনে পাব এফালে হিৰোইন ক'বাতে ৰ'ব একদম হিৰোইন পাব বাৰু যে কি নহওক বেলেগ এদিন ওলাব এতিয়া কথাটো হ'ল ইমান হেণ্ডচম হাজবেণ্ড দুজন ক'ত লগ পালে ডাঙৰ কুৱেশ্যন কৰিলে নহয় বাই ইমান হেণ্ডচম ক'ত পালে লগ আচলতে আমি লগ পাইছো তেতিয়া মই হেৰি কৰি আছো তেতিয়া মই MA কৰি আছো এওঁ আছে দিল্লীত MBA কৰি তাৰপাছত আৰু আচলতে এওঁ বাইহাটা চাৰিআলিৰ ল'ৰা তাতে আৰু তেওঁ পঢ়ি আছে মোৰ যিজনী মোৰ বেষ্ট ফ্ৰেণ্ড বান্ধৱী এওঁ মানে জেঠীমাকৰ পুতেক তাইৰ তাৰপাছত তেতিয়া আৰু মোৰো ধৰক মানে বিয়াৰ বয়সটা আহি পৰিছে লাহে লাহে তাৰপাছত তেনেকে মানে তাইৰ দ্বাৰাই মানে এওঁক মই প্ৰথম হেৰিত দেখিলো ফোনতে লগ পালো আৰু মানে এওঁ মানে কিবা প্ৰথম দিনাখন সেই কিবা পৰীক্ষাৰ খবৰ ল'বলৈ ফোন কৰিছিলে মই তাতে দেখাও নাই ভালকে হেৰিও কৰা নাই আগতে বোলে এদিন বিয়াত বোলে পিছতহে গম পাইছো এদিন বোলে বিয়া এখনত বোলে আমাৰ এওঁলোকৰ ৰিলেটিভৰ তাইৰ বান্ধৱীজনীৰ ডাঙৰ বায়েকৰ বিয়াত বোলে এওঁ মোক কিবা এটা চিৰিত অহা যাওঁতে বোলে খুন্দাও মাৰিছিল চিনেমাৰ নিচিনা এওঁ কৈছে তোমাক মই খুন্দা মাৰিছিলো পিছতহে কৈছে দেই তাৰপাছত নাই এওঁ মানে ভাবা নাই তাৰপাছত এনেকে খবৰ লওঁতে মানে এওঁ ক'লে আৰু যে কেনেকুৱা হ'ল তাইও ক'লে যে মোৰ বান্ধৱীজনীও আছে গতিকে তাইকো এটা শুভেচ্ছা দি দিওঁ মানে কেনেকুৱা হ'ল খবৰ ল'লো তেতিয়া এওঁ মই ভইচটো প্ৰথম শুনিছো ভইচটো শুনোতে কিবা এটা মানে লাগিল আৰু ইমান আপোন যেন লাগিছে ভইচটো প্ৰেমৰ কথা কৈছো তাৰপিছত এওঁক ক'লো চাওঁ ল'ৰাজন
তাৰপিছতে তাই ক'লে কি দাদা মোৰ নিজৰ হেৰি হয় দাদা বুলি তাৰপিছতে এওঁ নাম্বাৰটো ল'লে তাৰপিছত আৰু ময়ো ল'লো লৈ আৰু কথা বতৰা চলিল মানে ভালকে চলিল তাৰপিছত এওঁ ভালকে চলিল বোলে চলিল ভালকে চলিল মানে গাড়ীখন মানে প্ৰেমৰ গাড়ীখন নাই মানে এওঁ লাষ্টত ক'লে দেই এওঁ খুব মানে কি কওঁ আৰু এওঁ খুব ঠাণ্ডা ইমান ভদ্ৰ তেওঁ আৰু ইমান সকলোকে সন্মান দিব জানে মানে মোক এগৰাকী পত্নী হিচাপত তাৰ যিখিনি সন্মান দিয়ে বা মই চাগে কোনোবাটো জনমত ভাল কাম কৰিছো এইটো জনমতো ভাল কাম কৰি আছো মই মই কাৰো কেতিয়াও বেয়া চিন্তা নকৰো সদায় সকলোৱে সুস্বাস্থ্যৰ অধিকাৰীহঁতক ভালে থাকক সেইটোৱে বিচাৰো মই বহুত সৌভাগ্যৱতী তেওঁৰ পত্নী হ'বলৈ পাই এওঁ মোক ডাইৰেক্ট প্ৰস্তাৱ দিছে যে মই তোমাক বিয়া কৰাব খোজো যদি তোমাৰ আপত্তি নাই ঘৰত কথা পাতিম ভাল লাগিছে তোমাক ভাল ল'ৰাবিলাকে সিধাই কিন্তু বিয়া কথা সুধে ইয়াৰ মাজতে কৈছো মোৰ হাজবেণ্ডে ডাইৰেক্ট কৈছে তোমাক মই বিয়া পাতিম প্ৰপ'জ কৰা নাই মই তোমাক ভাল পাওঁ নহয় ডাইৰেক্ট বিয়া পাতিম এইটো কিন্তু ছোৱালীবিলাকে জানি থব একদম ডাইৰেক্ট কৈ কিন্তু বিয়া পাতিম তেওঁ এইটো সঁচা কথা কিন্তু দেই এওঁ আৰু মোৰ মানে বিয়াৰ পিছতহে প্ৰেম হৈছে আমিতো এওঁ দিল্লীত আছে তেতিয়া তাৰ পাছত আৰু এওঁ আকৌ MBA কৰি উঠি দিল্লীৰ এটা কোম্পানীত সোমালে তেনেকে তেওঁ কাম কৰি আছিলে তাৰপিছত মইতো ইয়াতে আছো আৰু মই তেতিয়া শ্বুটিং ঐ খাপলাটো মই ব্যস্ত হৈ আছো তাৰ পাছত এওঁ আমাৰ মাজত ফ্ৰেণ্ডশ্বিপ ফোনত কথা ভালকে চলিল মানে মই এইটো ধৰণত কৈছো যে ফ্ৰেণ্ডশ্বিপটো আগবাঢ়িলে আমাৰ প্ৰথমতে ফ্ৰেণ্ডশ্বিপ আগবাঢ়িলে তাৰপিছত যে আমি তেতিয়া লগো পোৱা নাই ফিজিকেলিও লগ পোৱা নাই তাৰপিছত তেওঁ মাজতে যেনিবা আহিল তেওঁ যেতিয়া মোক মানে গম পাইছে আৰু যে এনেকুৱা বুলি তেওঁ মোক ফিজিকেলি নেদেখাকে তেওঁ মোক বিয়াৰ প্ৰস্তাৱ দিছে ফিজিকেলি লগ পোৱা নাই তেতিয়ালৈকে তেতিয়া তেওঁ বিয়াৰ প্ৰস্তাৱ দিছে যে মোৰ ভাল লাগিছে তোমাৰ যদি আপত্তি নাই মই বিয়া পাতিব খোজো তোমাক মোৰতো মনে মনে ভাল লাগিছে মই কোৱা নাই আৰু লেভেলটো দিছো আৰু দুদিনমান ৰখাই থৈ দিওঁ আচ্ছা কথা পাতিম বাৰু এইখিনি দি দিওঁ এইটো আমি নহৰুখিনি চামুচ আছে চামুচ দি দিওঁ হ'ব বা চামুচ আছে খুব ইন্টাৰেষ্টিং ন ভাল লাগে আকৌ পিছত মানে আগৰ কথাবিলাক এফালে আদা আৰু নহৰু দি দিলে পিয়াজখিনি অকমান ৰঙচুৱাকৈ ভাজিলে তাৰ পাছত দি দিলে আদা নহৰু হয়তো কিছুমানৰ কাৰণে নতুন ৰেচিপি হ'ব মানে মোক কৈ দিছো আৰু মানে কি হয় একেলগে দিলে মানে কি হয় লাগি ধৰে বেছিকে অকমান পিয়াজখিনি অলপ ৰঙা হৈ পৰিলে ধুনীয়াকে মানে মিলি যায় এতিয়া প্ৰেমৰ কথা সুধিছোৱে যদি মানে সুধিয়ে আছো লগতে মই সুধিয়ে দিওঁ আচলতে তোমাৰ মতে প্ৰেমৰ সংজ্ঞাটো তুমি কেনে ধৰণে দিব বিচাৰিবা মানে তোমাৰ মতে আৰু প্ৰেম হল স্বৰ্গীয় অনুভূতি প্ৰেমটো ক'ব নোৱাৰি স্বৰ্গীয় কাক কেনেকে ক'ত কেনেকে ভাল লাগি যায় সেইটো এক বুজাব নোৱাৰা অনুভৱ প্ৰেম আৰু প্ৰেম মানে বিশ্বাস প্ৰেম মানে স্বৰ্গীয় অনুভূতি প্ৰেম মানে ছাপোৰ্ট সঁহাৰি প্ৰেম মানে গোটেই পৃথিৱীখন আচলতে মোৰ কাৰণে দেই আৰু আমি ইজনে সিজনে মই এইটো কোৱা নাই যে প্ৰেমিক প্ৰেমিকাৰ প্ৰেম সেইটো হিচাপত কোৱা নাই আমি ইজনে সিজনৰ প্ৰেমৰ দোলেৰে বান্ধ খাই আছো কাৰণে পৃথিৱীখন পৃথিৱী হৈ আছে যদি প্ৰেম নাথাকিলে হয় পৃথিৱীখন কেতিয়াবাই ধ্বংস হৈ গ'ল হয় গতিকে আমি ইজনে সিজনক প্ৰেম কৰি আছো কাৰণ প্ৰেম কৰো নহয় প্ৰেম হৈ আছে কাৰণে আজি আপোনাৰ অনুষ্ঠানটোত আহিছো আপোনাৰ মোক ভাল লাগিছে এইটো আমাৰ প্ৰেম এগৰাকী বা আৰু এগৰাকী ভন্টিৰ মাজৰ প্ৰেম নহয় জানো আজি মোৰ হাজবেণ্ডৰ মাজত আমাৰ প্ৰেম আছে ককাক আৰু নাতিনীয়েকৰ মাজত প্ৰেম আছে ভায়েক আৰু নিজৰ ভনীয়েকৰ মাজত প্ৰেম আছে মাক আৰু সন্তানৰ মাজত প্ৰেম আছে বন্ধু আৰু বান্ধৱীৰ মাজত প্ৰেম আছে প্ৰেম আছে কাৰণে আমি জীয়াই আছো প্ৰেম নাথাকিলে গোটেইখন কিবা হৈ গ'ল হয় গতিকে প্ৰেম মানে খুব সুন্দৰ পৃথিৱী প্ৰেম মানে প্ৰকৃতি প্ৰেম মানে স্বৰ্গীয় অনুভৱ প্ৰেম মানে বিশ্বাস আৰু এইখিনি যেতিয়া সকলোৰে হৃদয়ত থাকিব সঁচাকে যেতিয়া অনুভৱ কৰিব তেতিয়া আপুনি চাৰিওফালে খুব সুন্দৰে দেখিব আৰু প্ৰেমে দেখিব সকলোৰে প্ৰতি মৰম জাগিব গতিকে সেইটো কাৰণে আৰু মই জন্তু বা চৰাই চিৰিকটি মই সঁচাকে অকল মানুহ বুলি কোৱা নাই মই প্ৰকৃতিখনক খুব ভাল পাওঁ আৰু সদায় মই গ্ৰেটিটিউড দিওঁ ভগৱানক সদায় মই সেৱা জনাওঁ যে ধন্যবাদ আপুনি মোক ইমান ধুনীয়া এখন পৃথিৱীত মানৱ ৰূপে জন্ম দিছে এগৰাকী নাৰী হিচাপে জন্ম দিছে মৰম কৰিবলৈ গতিকে জানো এটাই কথা কওঁ যে সকলোৱে মৰমৰ দোলেৰে বান্ধ খাই থাকক প্ৰেমৰ দোলেৰে বান্ধ খাই থাকক সম্পৰ্কৰ নামটো যি নহওক প্ৰেম থাকিব লাগে তাত প্ৰেম থাকিলে চব থাকিব